সকলোকে নমস্কাৰ জনাই মই জ্যোতিষ পানাই পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ ৰাভা নাৰ্চাৰীত থকা কিছুমান বছৰেকত দুবাৰকৈ গুটি দিয়া কিছুমান তামোলৰ পুলি। হয়, আপোনালোকে ঠিকেই শুনিছে, মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে বছৰেকত দুবাৰকৈ গুটি দিয়া তামোলৰ পুলি। এইখিনি কামৰূপা বা কৰিমগঞ্জীয়া তামোল বুলিও কোৱা হয়। আৰু আমি এই তামোলৰ পুলিখিনি প্ৰস্তুত কৰি আছোঁ আৰু আমাৰ পৰা বহু সংখ্যক লোকে তামোলৰ পুলি লৈ গৈছে। আৰু মই ভাবিলোঁ যিসকলে নাজানে বা যিসকলে এতিয়ালৈকে এনেকুৱা তামোলৰ পুলি নিজৰ ঘৰত ৰোপণ কৰা নাই তেওঁলোকেও একোজোপাকৈ হ'লেও তামোল পুলি ৰোপণ কৰি লওক। কাৰণ বৰ্তমান সময়ত তামোলৰ ব্যৱসায়টো এটা লাভদায়ক ব্যৱসায়। আৰু যদি আমি ঘৰতে নিজৰ বাৰীখনতে তামোলৰ পুলি অলপ ৰুই লওঁ বা ব্যৱসায় ভিত্তিক যদি আমি তামোলৰ পুলি ৰোপণ কৰোঁ, তেন্তে আমি 4-5 বছৰৰ ভিতৰতে এটা ভাল ফলাফল পাবলৈ সক্ষম হ'ম। আৰু সেয়েহে মই আপোনালোকৰ সুবিধা হোৱাকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। যদি কাৰোবাক লাগে বা কোনোবাই যদি প্ৰয়োজন বুলি ভাবে, তেন্তে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে আমাৰ পৰা পুলিসমূহ সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।